লুঙি ধুতিৰ ৰাজনীতি কোনে কৰে প্ৰকৃততে? গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে। মই কৈছো যে আমাক লুঙি ধুতি নালাগে, আমাক নতুন আঁচনি লাগে। বিশেষ বিশেষ নাম লৈ খতম কৰাৰ কথা কিয় মুখ্যমন্ত্ৰীৰ মুখত? আৰু দিলৱাৰৰ দৰে মানুহৰ আমি বিৰোধী, আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। ধৰ্মক লৈ কোনে কৰিছে ৰাজনীতি? ধৰ্ম অনুসৰি অপৰাধী বাছনি কৰে নেকি মুখ্যমন্ত্ৰীয়ে? কেতিয়াবা যদি নৰম, কেতিয়াবা আকৌ চৰম শব্দৰে ধৰ্মৰ প্ৰসংগ টানি কটাক্ষমূলক মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। অতি কৌশলপূৰ্ণভাৱে কিদৰে ধৰ্মীয় বিষবাষ্প বিয়পোৱাৰ মন্তব্যবোৰ দি আহিছে সেয়া সকলোৱে দেখি শুনি বুজি আহিছে। বিশেষ এক ধৰ্মকেন্দ্ৰিক কথাৰে টানি আনি এপেক্স বেংকৰ অনিয়মক আনফাললৈ ঢাল খুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ ভুৱা আৰু মনে সজা গোচৰত সাংবাদিকক গ্ৰেপ্তাৰ কৰি আদালতত মুখ ঠেকেচা খোৱাৰ পাছত এইবাৰ অধিক আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীক। সেই কথা মুখ্যমন্ত্ৰীৰ ভাষ্যতে স্পষ্ট হৈ পৰিছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাংবাদিক গ্ৰেপ্তাৰৰ কথাটোৱে প্ৰচাৰ লাভ কৰাত যেন তীব্ৰ আত্মদণ্ডত ভুগি এইবাৰ অধিক কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰৰ দিনটোত বিহালীত কি ক'লে শুনক। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে, আৰু দিলৱাৰৰ দৰে মানুহৰ আমি বিৰোধী, আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। এগৰাকী মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে বিজেপিৰ জন্মই হৈছে দিলৱাৰক খতম বা শেষ কৰা। মহবুবুল হকৰ ক্ষেত্ৰতো একেই মনোভাৱৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে নাম দুটা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অপৰাধীক নিষেধ কৰা হ'ব বুলি টু শব্দ এটাও নোকোৱা কথাই তেওঁৰ মন্তব্যত নিহিত হৈ থকা মনোভাৱ উদঙাই দিছে। কেৱল সেয়াই নহয়, সাংবাদিকক দিয়া মন্তব্যৰ উপৰি ৰাজহুৱা সভাতো মুখ্যমন্ত্ৰীয়ে টানি আনিলে লুঙি ধুতিৰ প্ৰসংগ। শুনক ৰাজহুৱা সভাত বিহালীবাসীৰ সন্মুখত কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই কৈছো যে আমাক লুঙি ধুতি নালাগে, আমাক নতুন আঁচনি লাগে, যাৰ জৰিয়তে মানুহৰ উপকাৰ হয়। কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিলে, লুঙি দিয়ে, ধুতি দিয়ে, কম্বল দিয়ে, সূতা দিয়ে, আৰু ধুতি কম্বল সূতা ল'বলৈ আহি মানুহৰ কাজিয়া, পেচাল, ঠেলা, হেঁচা, হুলস্থুল লাগি থাকে। কংগ্ৰেছৰ দিনত দিয়া বিনামূলীয়া সামগ্ৰীৰ কথা ক'বলৈ গৈ পোনে পোনে লুঙি আৰু ধুতিৰ প্ৰসংগ টানি আকৌ যেন এবাৰ বিশেষ ধৰ্মক টাৰ্গেট কৰি ল'লে মুখ্যমন্ত্ৰীয়ে। একেটা দিনত মুখ্যমন্ত্ৰীয়ে দিয়া দুয়োটা মন্তব্যতে এক বিশেষ ধৰ্মৰ প্ৰতি থকা তেওঁৰ মনোভাৱ পৰিস্ফুট হৈ পৰিছে। এইদৰেই কংগ্ৰেছক কটাক্ষ কৰিবলৈ গৈ নিজেই নিজৰ পৰিচয় বাৰে বাৰে দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন হয়, সাংবাদিক দিলৱাৰ হুছেইন অথবা মহবুবুল হক মুখ্যমন্ত্ৰীৰ সেই মনোভাৱৰেই চিকাৰ হৈছে নেকি? চৰকাৰৰ দায়িত্ব অপৰাধ আৰু অপৰাধীক নিষেধ কৰা নে কোনো এক বিশেষ ধৰ্মীয় লোকক টাৰ্গেট কৰা? এয়া এক অতি স্পৰ্শকাতৰ বিষয় হিচাপে পৰিগণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।